মানুষ ফলো করবো নিশ্চয়কৈ বৰপেটাৰ নসত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমত 12 দিনীয়াকৈ অনুষ্ঠিত হোৱা অখণ্ড একনাম কীৰ্তনৰ আজি অন্ত পৰিল। পুৱা 6 বজাৰ লগে লগে অখণ্ড এই যি একনাম কীৰ্তন সেই একনাম কীৰ্তন অন্ত পৰাৰ পিছত এই মুহূৰ্তত অতি শৃংখলাবদ্ধতাৰে যিসকল ভকত ভক্তাই এই অখণ্ড একনাম কীৰ্তনত উপস্থিত হৈছিল তেখেতসকলে ইয়াত প্ৰসাদ যিহেতু বিতৰণৰ ব্যৱস্থা কৰা হৈছে অতি শৃংখলাবদ্ধতাৰে তেখেতসকলে প্ৰসাদ গ্ৰহণ কৰি আছে। পুৱাৰে পৰা এই ধৰণে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। বিগত দিনসমূহত অখণ্ড একনাম কীৰ্তন উপলক্ষে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা যিসকল ভকত ভক্তা আছে সেই ভকত ভক্তাসকল কৃষ্ণগুৰু বন্দনাত বিলীন হৈ গৈছিল, ভক্তিৰসত বিলীন হৈ গৈছিল আৰু আজি তেওঁলোক ঘৰা ঘৰি ৰাওনা হ'ব। আৰু পুৱা 6 বজাৰ লগে লগে এই যি অখণ্ড একনাম কীৰ্তন সেই অখণ্ড একনাম কীৰ্তন অন্ত পৰাৰ পিছত এই মুহূৰ্তত অতি শৃংখলাবদ্ধতাৰে যিসকল ভকত ভক্তা ইয়াত উপস্থিত হৈছিল তেখেতসকলে ইয়াত যি প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰসাদ তেখেতসকলে গ্ৰহণ কৰিছে। আমি কিছু কথা পাতিম, বিভিন্ন প্ৰান্তৰ পৰা সমাগম হোৱা যিসকল ভকত ভক্তা আছে তেখেতসকলৰ ওচৰলৈ আহিম। বাইদেউ ক'ৰ পৰা আহিছিল? আমি ফুলগামাৰী চকৰৰ পৰা। আজি যাব লাগিব, কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। কেনেকুৱা লাগিছে? বৰ দুখ লাগছে দে বাপা, বেয়া লাগিছে। বেয়াটো লাগবই আৰু এই আজি কিমান দিন আছিল? 12 দিন। আপুনি আটাইকেইদিন আটাইকেইদিন আছোঁ বাপা। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। কেনেকুৱা ইয়াত আহি কেনেকুৱা পায়? বাবাৰ শান্তি, এটা শান্তি শান্তি একেবাৰে শান্তিৰে একেবাৰে। অকলে আহিছে নে পৰিয়ালৰ? পৰিয়াল আহিছে গোটেই পৰিয়াল? গোটেই পৰিয়াল আহিছে। গোটেই পৰিয়ালটোৱে 12টা দিন? 12 দিন আছে আৰু দুটা এটা অহা যোৱা কৰিও আছে, ল'ৰা ছোৱালীবিলাকে অহা যোৱা কৰিছে, পৰীক্ষা আছে নহয়, তেওঁ অহা যোৱা কৰি আছে দে। আৰু এই ধৰণে তেখেতসকলে আজি বিদায় মাগিবলৈ সাজু হৈছে আৰু ইয়াত যি প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰসাদ গ্ৰহণ কৰি আছে। আন আন ভকত ভক্তসকল আছে, তেখেতসকলৰ সৈতে কথা পাতিম। আই ক'ৰ পৰা আহিছিল? মই সেই দেৱৰাৰ পৰা আহিছোঁ। কেতিয়া আহিছিল? কোনদিনাখন আহিছিল? যোৱাকালি আহিছোঁ। কেনেকুৱা লাগিছে? আজিতো যাবই লাগিব। আজি যাবই লাগিবতো আৰু ভাল লাগিছে। প্ৰতি বছৰে আহে নেকি? আহোঁ, প্ৰতি বছৰে আহে? বছৰে আহোঁ। নিশ্চয়কৈ। কেনেকুৱা লাগিছে? তুমি কেতিয়া আহিছা? মই হোষ্টেলত পঢ়োঁ। ইয়াতে পঢ়া? কেনেকুৱা লাগিছে এই কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই দিনকেইটাত ইয়াতেই তোমালোকে যিটো পৰিৱেশ দেখিছে এই পৰিৱেশটো কেনেকুৱা পাইছা? ভালে লাগিছে, চবে এক নাম গাইছে, ভালে লাগিছে। আমাৰ এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা সমাগম হোৱা যিসকল ভকত ভক্ত হয় অকণমান দিনীয়া হৈছে, ভাল লাগিছে। আমাৰ ঈশ্বৰৰ পৰা যিদিনাই আহিছোঁ সেইদিনাই ভাল লাগিছে। সকলোবিলাক ভালে কৈছে। মই এখন গাড়ী লৈ আহিছিলোঁ, তেওঁলোকে একে বৈকুণ্ঠপুৰী যেন লাগিছে বুলি কৈছে, সেইকাৰণে মোৰ খুব ভাল লাগিছে। মই ক'ৰ পৰা? টংলাৰ পৰা আহিছোঁ। টংলা হৰিদেৱ বুঢ়া এটা চক্ৰ বুলি কয়, সেইখন আমি তাৰে দেৰি হয়। এইখন হেৰি এটা কথা কওকচোন, আপুনি বিগত দিনকেইটাত ইয়াতে ইয়াতে যাব লাগিব, এতিয়া আজি কেনেকুৱা লাগিছে? কেনেকৈ লাগিছে? ভালে লাগিছে। আকৌ আমাৰ কান্দোন আহিছে, এইবিলাক আৰু ঈশ্বৰৰ তেওঁৱে আমাক আনিছে, তেওঁৰ তাতেই শেষলৈ যাব লাগিব। মনটো বেয়া কয় ভাল লাগিছে। আমি যেনেকৈ ঈশ্বৰে আনিলে এই পৃথিৱীত আমি ঈশ্বৰৰ কৰ্মই কৰিছোঁ বুলি ভাবিছোঁ, কাৰণ কি আমি আমাৰটোৱে যে সত্য সেইটো নহয়, সকলোবোৰ সত্যই। তেওঁ আপোনাৰ যদি দোকান এখন আছে, ভাল বস্তুৱে বুলি কৈছে, ভাল বুলিয়ে বিক্ৰী কৰিছে, সেই তেনেকুৱা আমাৰটোৱে যে ভাল সেইটো নহয়। চাই চিতি যেনেকৈ কয় যে দেখা শাস্ত্ৰ নিৰ্ণক্ষয় বিলম্বত নকৰে
মহাবুদ্ধি মন্ত্ৰ যিটোজন লাজ ভয় পুৰি হৰি জয় কৃষ্ণ গুৰু বুলি কৰা এক নামৰ কীৰ্তন জয় কৃষ্ণ। এইধৰণে জয় কৃষ্ণ গুৰু ধ্বনিৰে মুখৰিত হৈ পৰিছে নসত্ৰৰ আকাশ বতাহ। আৰু আজি অন্ত পৰা নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ যে অখণ্ড একনাম কীৰ্তন, সেই অখণ্ড একনাম কীৰ্তন অন্ত পৰাৰ পিছত এই মুহূৰ্তত ভকত ভক্তসকলে এইধৰণে প্ৰসাদ গ্ৰহণ কৰি তেওঁলোকে ঘৰা ঘৰি ৰাওনা হোৱাৰ পূৰ্বে ইয়াত যিহেতু যি ভকত মিলন অনুষ্ঠিত হ'ব, ভকত মিলনত তেখেতসকলে অংশ ল'ব। মই আন বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত ভক্ত আছে তেখেতসকলৰ সৈতেও কথা পাতিম, কাৰণ তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰাৰ পিছত এইধৰণে ইয়াত কিছু সময় ইয়াত বিশ্ৰাম লৈছে। তাৰপিছতেই যি ভকত মিলন অনুষ্ঠিত হ'ব, ভকত মিলনত অংশ লৈ তেওঁলোক ঘৰা ঘৰি ৰাওনা হ'ব। ক'ৰ পৰা আহিছিল? বিজুলীঘাট চৰাবুৰীৰ পৰা। চৰাবুৰীৰ পৰা। গোটেইকেইদিন থাকিলে নে ইয়াত? গোটেইকেইদিন থাকিলোঁ প্ৰভু। ইয়াত শ্ৰমদান কৰি খুব ভাল লাগিছে। এই আধ্যাত্মিক পৰিৱেশ, শান্তিৰ পৰিৱেশ, শুদ্ধ পৰিৱেশ। যাব লাগিব, মনটো অকণমান নিশ্চয় নিশ্চয় বেয়া লাগিব। প্ৰভুৰ নামত থাকিলোঁ আৰু একেদিন। আৰু এইধৰণে জয় কৃষ্ণগুৰুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এই নসত্ৰ। অকণমান কথা পাতিম। আজি অন্ত পৰিল কৃষ্ণগুৰু সেৱাশ্ৰমৰ একনাম অখণ্ড কীৰ্তনৰ। আপুনি ক'ৰ পৰা আহিছিল? আমি উত্তৰ গুৱাহাটী আমিনগাঁও ৰবিদেৱ চক। ইয়াতে আছিল নে আটাইকেইদিন? মই মাজতে আহি গৈছিলোঁ আৰু যোৱাকালি আহিলোঁ। এতিয়াতো আজি যাব লাগিব আৰু এটা বছৰলৈ, গতিকে মনটো অকণমান নিশ্চয় বেয়া লাগিব। এইটো মানে স্বাভাৱিক আৰু হৃদয়খন কান্দি আছে আৰু এনেকুৱা আৰু সংগ আৰু ক'ত পাম। কি ক'ব? কি হৈছে আমাৰ হৈছে বেয়া নালাগে, কাৰণ কিয় আমাৰ গুৰুজনাই নামটো দিছে আমাক, যিটো নামৰ কাৰণে আমি আজি গোটেই পৃথিৱীখন ইজনে সিজনে আমি চিনাকি হৈছোঁ কেৱল নামটোৰ কাৰণে। কৃষ্ণগুৰু যিটো নাম দিছে আমাক গুৰুজনাই, এই মহাপ্ৰভুৱে আমাক যি নাম দিলে সেই নামৰ কাৰণে আজি বিখ্যাত দিছে। আৰু নামৰ কাৰণে আমি গোটেই পৃথিৱীৰ মানুহে আজি চিনাকি হৈছোঁ ইজনে সিজনে। আমাৰ গুৰু ভাই সকলো সমানেই। মানে আমাৰ এক নম্বৰ বাণীটো হৈছে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জ্বৰ নহয়, কৃষ্ণৰ দাস আত্মাহে। আৰু লাষ্টৰ বাণীটো হৈছে মিছা বাক্য পৰিহাৰ কৰা, মিছা বাক্য সন্ত্ৰাসৰ কাৰণ। আজি যে পৃথিৱীত সন্ত্ৰাস হৈছে কেৱল মাত্ৰ মিছা বাক্যৰ কাৰণে সন্ত্ৰাসৰ সৃষ্টি হৈছে। এই সন্ত্ৰাস যাতে নহয় তাৰ কাৰণে আমাৰ গুৰুজনাই আমাক আধ্যাত্মিকতাৰ ওপৰত মানে ভিত্তি কৰি সকলোবিলাকে আধ্যাত্মিকতাৰ সৃষ্টি কৰিছে। নাৰ্চাৰীৰ পৰা আধ্যাত্মিকতাৰ মানে সৃষ্টি কৰি বিশ্ববিদ্যালয়লৈকে সৃষ্টি কৰি আধ্যাত্মিক শিক্ষা দিছে, যাতে আমি সকলোৱে মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ। ঈশ্বৰে চাৰিমুঠি জীৱৰ সৃষ্টি কৰিছে, উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠকৈ মানে দিছে। আমি মানুহ শ্ৰেষ্ঠ হৈ কি হৈছোঁ, অমানুহৰ কাম কৰি আছোঁ হয়নে? এইকাৰণে আমাৰ গুৰুজনাই মানে সাধাৰণ শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষা দিয়াটো প্ৰয়োজন বুলি বোধ কৰি আমাক আধ্যাত্মিক শিক্ষা দিছে। আৰু আমি ইজনে সিজনে আমাক যি শংকৰ গুৰুজনাই তাহান্তে দি গৈছিলে যে পদসেৱন, আমাৰ পদসেৱনটো আমাৰ যে অন্যান্য কয় যে মাইকী মানুহৰ বোলে সেৱা কৰিব নাপায়, কিন্তু আমাৰ গুৰুজনাই মাইকী বুলি কথা নাই, সকলো আত্মা একে, আমি সকলো প্ৰকৃতি, আমি পুৰুষ এজনে কৃষ্ণগুৰু পুৰুষ আমাৰ সকলো আমি প্ৰকৃতি, মহিলা বুলি কোনো কথা নাই। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। কৃষ্ণগুৰু যি ধ্বনি, কৃষ্ণগুৰু জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে নসত্ৰৰ এই আকাশ বতাহ। আৰু আজি 6 বজাৰ লগে লগে, পুৱা 6 বজাৰ লগে লগে এই অখণ্ড একনাম কীৰ্তনৰ অন্ত পৰিল। আৰু এই অখণ্ড একনাম কীৰ্তন অন্ত পৰাৰ পিছত, প্ৰসাদ গ্ৰহণৰ পিছত যি ভকত মিলন অনুষ্ঠিত হ'ব, আৰু ভকত মিলনৰ পিছত প্ৰতিগৰাকী ভকত ভক্তাই নিজৰ যি গৃহাভূমিকে ৰাওনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।